A 17-number Ward Congress Committee's Minority Department felicitated District Congress President Abhijit Paul and APCC Minority Department Chairman Salman Khan. The felicitation took place at a meeting organized by the Minority Department of the 17-number Ward Congress Committee at the Panchadahar area of Ramnagar in Silchar. During the event, both the District President Abhijit Paul and APCC Minority Department Chairman Salman Khan were honored. Local residents also used the platform to inform Chairman Salman Khan about various pressing issues and demands of the area. In his speech, Chairman Salman Khan strongly criticized the ruling BJP and raised serious questions about its role. He stated that the Barak Valley currently lacks proper leadership. He expressed concern over the rising drug menace, saying that the youth are increasingly falling prey to addiction and drifting away from the mainstream. He emphasized that the government has the means to take strong action against drug and eliminate an issue permanently, but it has failing to do so, resulting in the youth heading down the wrong path. He further accused the current government of promoting religious divisions and spreading confusion among the public. Due to a series of arbitrary policies, development in the Barak Valley has been severely hindered. He alleged that the ruling party is using Barak as a corridor for syndicate operations. Salman Khan also claimed that the BJP's double-engine government is trembling in fear of Congress youth leader Gaurav Gogoi. He expressed hope that the upcoming 2026 assembly elections, the Congress would overthrow the BJP and return to power. He also voiced his belief that with united effort from party workers, Congress would emerge victorious and the people would see Gaurav Gogoi as the next chief minister. আবেগের মুখোমুখি হই আমি ভোট দান করু আবেগের মুখোমুখি হই আমি বিভাজন সৃষ্টি করু আমি হিন্দু মুসলমানের রাজনীতি করু আপনাদেরকে যেতিয়া তরুণ গগৈ ডাঙৰীয়াৰ সরকার আছিলে আপোনালোকে কেতিয়াবা শুনিবলৈ পাইছিল নেকি যে অমুক হিন্দু অমুক মুসলমান অমুক খ্রিস্টান অমুক জৈন অমুক বৌদ্ধিষ্ট অমুকৰ কাম নহয় অমুকৰ কাম হ'ব শুনিছিলে কেতিয়াবা চৰ্দাৰাই শুনা নাই তেতিয়া মানুহৰ কাম হৈছিলে মানুহ প্ৰথমত আমি হলো মানুহ পৃথিৱীত আমি যিমান এই মানৱ জাতি আছো আমাৰ প্ৰথমতে কোনো ধৰ্ম নাই আমি নেতা সকলে সদায় মানুহৰ কাম কৰিব লাগে এই প্ৰথমবাৰ যেতিয়া বিজেপি চৰকাৰ আহিছে তেতিয়া আপোনালোকে শুনিবলৈ পাইছে দেখিবলৈ পাইছে হিন্দু সকলৰ কাম হ'ব লাগে মুছলমানৰ কাম হ'ব নালাগে আকৌ চাব আপোনালোকে বস্তু বাহিনীৰ দাম যেতিয়া বঢ়াইছে হিন্দু সকলৰ নামত প্ৰাইচ লিষ্ট আপোনালোকে চাব ডিফাৰেন্স কৰিছে নেকি ডিফারেন্স করেছে যেতিয়া প্রাইসটো লেখা থাকে তেতিয়া লেখা আছে নাকি হিন্দুৰ কাৰণে ইমান প্রাইস মুসলমানৰ কাৰণে ইমান প্রাইস লেখা থাকে না থাকে বস্তু বাহিনীৰ দাম সেম সকলো কাম সেম এজেন্ট হিচাপে ইউজ কৰিছে এলডিএফ হয় না নাই কথাটো এলডিএফ কোন মুসলমান হয় না মুসলমান ব্যবহার কৰিছে না কিন্তু এলডিএফৰ ভাইসকল ব্যবহার কৰিছে গতিকে শ্ৰদ্ধাৰ ৰাইজসকল আমি হিন্দু মুসলমান শিখ খ্ৰীষ্টান নহয় আমি মানুহৰ উন্নয়ন বিচাৰো আমি বৰাক ভেলীৰ উন্নয়ন বিচাৰো আমি আজি বৰাক ভেলীত আমি খাঁটি খোৱা মানুহ বেছি এই মানুহসকলৰ আমি উন্নয়ন কৰিব লাগিব ৰাস্তা ঘাটৰ উন্নয়ন কৰিব লাগিব আপোনালোকে দেখিবলৈ পাইছে ৩-৪ দিন হল আজি আমাৰ ট্ৰেন যাত্ৰা বন্ধ হৈ আছে হৈছে নাই ৰাস্তাৰ কাৰণে আজি ইয়াৰ পৰা যদি গুৱাহাটীলৈ যাবলগীয়া হয় আমাৰ প্ৰায় 12 ঘণ্টা 14 ঘণ্টা লাগে ৰাস্তাৰ যাতায়াত ব্যৱস্থা আমাৰ ভাল নাই এটা ভাল মেডিকেল নাই আমাৰ ভাল ইউনিভাৰ্চিটি নাই এটা স্কুল নাই গতিকে শ্ৰদ্ধাৰ ৰাইজসকল আমি আমাৰ কমিউনিটি আমাৰ জাতি যদি আমি মৰম কৰো ভাল পাওঁ তেতিয়াহ'লে আমি এই যে হিংসা নহয় আমি উন্নয়ন বিচাৰিব লাগিব হিংসা যি দেশতে হিংসাৰ প্ৰশ্ৰয় লৈছে যি দেশতে জাতিৰ নামত ৰাজনীতি কৰিছে সেইখন দেশেই ধ্বংস হৈছে গতিকে শ্ৰদ্ধাৰ ৰাইজসকল আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ হিন্দু মুছলমানৰ মাজত ভাগৰ ৰাজনীতি কৰিছে তেওঁ ভয় পাইছে আপোনালোকে দেখিব এটা বাস্তৱ উদাহৰণ মই দিব বিচাৰিছো যি মানুহে অন্যায় কৰে সেই অন্যায় কৰা মানুহে প্ৰথমে চাই যে মোৰ ইয়াত কমিউনিটিৰ মানুহ কিমান আছে
যদি ইয়াত আমি 50 জন মানুহ আছো, তাৰে যদি 20 জন যদি হিন্দু ভাই থাকে, 20 জন যদি মুছলমান থাকে, মই কি কওঁ? মই মুছলমান। কিয়? মোৰ সংখ্যা বেছি। যিসকলে ভ্ৰষ্টাচাৰী, অন্যায়কাৰী, সেইসকল মানুহেহে ধৰ্মৰ ৰাজনীতি কৰে, ধৰ্মৰ ছত্ৰছায়াত যায়, ধৰ্মৰ সহায় লৈ নিজকে জীয়াই ৰাখিব বিচাৰে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছো, ধৰ্ম আছে যদি তেখেতে ধৰ্মৰ নাম বাদ দি তেখেতে ৰাজনীতি কৰে, তেখেতে উন্নয়নৰ কথা কৈ ৰাজনীতি কৰক। তেতিয়াহে গম পাম যে হেমন্ত বিশ্ব শৰ্মা এজন সুদক্ষ নেতা। গ্ৰাস কৰি আছে, হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে। এই সকল উপৰাই পেলাই ধৰ্ম নিৰপেক্ষ ৰাজনীতি আৰম্ভ হ'ব আৰু আমাৰ শংকৰাজানৰ যি নীতি আদৰ্শ, সেই আদৰ্শ মতে অসমৰ যি ভাতৃত্ববোধ, সেই আকৌ ঘূৰি আহিব আমাৰ মাজত। আমাৰ যিটো মঞ্চত আজি বহিছো, য'ত আজি অভিজিত পাল আছে, তাত আজি আমাৰ আনচাৰ হুছেইন বৰলস্কৰ আছে। আমাৰ যি মিলন, আমাৰ যি মিলাপ্ৰীতি, এই মিলাপ্ৰীতি আমি অক্ষুণ্ণ ৰাখিব লাগে। হিংসাই কেতিয়াও আমাক পেটৰ খাদ্য আনি নিদিয়ে। যাৰ কাৰণে মই অনুৰোধ কৰিছো, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছো, আপুনি হিংসা বাদ দিয়ক, আপুনি ঘৃণা বাদ দিয়ক। আজি আমাৰ সংখ্যালঘুসকলৰ তেওঁ ঘৃণা চকুৰে চোৱা বুলি দেখাই আছে, কিন্তু হিন্দু ভাইসকলৰ তেওঁলোকে কি উন্নয়ন কৰিছে জানো?